তো স্টুডেন্ট আজিৰ ভিডিওত আমি নৱম শ্ৰেণীৰ এক্সাৰসাইজ 2.3 নতুন কিতাপ যেটো আছে তাৰ 3 নম্বৰ কোৱেশ্চনৰ পৰা সলিউশন কৰিম সো 3 নম্বৰ কোৱেশ্চনটো কি কৈছে যদি x - 1 p of x ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰিব লাগে বুজি পাইছা সো তো আমাক এটো p of x এটা বহুপদ দিয়া আছে আৰু আমাক কি কৈছে x - 1 p of x ৰ এটা উৎপাদক হ'ব তাৰ মানে কি তোমালোকে জানানে p of 1 আমাৰ কি হ'ব 0 হ'ব লাগিব তেতিয়াহে উৎপাদক হ'ব সো আমি এই x - 1 ৰ পৰা আমি ইপিনে যেতিয়া লম এটো 1 আহিব x ৰ ভ্যালু 1 আৰু আমাৰ p of 1 আমাৰ ফাইনালি কিমান আহিব লাগিব 0 যেতিয়া আমাৰ p of 1 0 হ'ব তেতিয়াহে x - 1 p of x ৰ এটা উৎপাদক হ'ব বুজি পাইছা সো হেইটোৱে লিখিছো কি যেহেতু এনেকে সমাধান লিখিবা সলিউশন যেহেতু x - a2 p of x ৰ এটা উৎপাদক গতিকে উৎপাদক উপপাদ্য অনুসৰি p of 1 equal 0 হ'ব বুজি পাইছা সিম্পলি লিখা যেহেতু কি x - 1 p of x ৰ এটা উৎপাদক হ'ব গতিকে আমাৰ কি হ'ব p of 1 equal 0 হ'ব লাগিব ওকে সো সোৱা এতিয়া আমি x - 1 ৰ পৰা x - 1 equal 0 ইয়াৰ পৰা আমি x ৰ ভ্যালু 1 পাম ওকে x ৰ ভ্যালু 1 পালো সো এতিয়া কি কৰিবা p of x ৰ ঠাইত আমি এই 1 এই x ৰ ভ্যালু 1 টো বহুৱাই দিম ইকুৱেল 0 সোৱা এতিয়া সোৱা p of x মানে p of 1 ইকুৱেল x ৰ ঠাইত অনলি ইয়াত যত x আছে তাত আমি 1 বহুৱাই দিছো 1 স্কয়াৰ প্লাস 1 প্লাস k ইকুৱেল আমাৰ 0 এই 0 টো কিয় কাৰণ এটো এটা উৎপাদক হ'ব আমি ইকুৱেল 0 বহুৱাই দিছো ওকে সো সোৱা এটো সলভ কৰিম এতিয়া 1 স্কয়াৰ আহিব আমাৰ 1 and 1 plus k সো সোৱা কি আহিল ইয়াত ধুনিয়াকে কৰি দি আছো p of x ৰ ঠাইত আমি 1 বহাইছো 1 স্কয়াৰ প্লাস 1 প্লাস k ইকুৱেল 0 1 স্কয়াৰ কৰিলে 1 প্লাস 1 plus k equal 0 1 plus 1 তোমাৰ 2 plus k equal 0 হ'ব আৰু আমাৰ এতিয়া লাগে k ৰ ভ্যালু সো k ৰ মান উলিয়াব লাগে সো সোৱা 2 2 ইপিনে সমান চিহ্নৰ বাও পিনে তোমাৰ প্লাস হৈ আছে ইপিনে যেতিয়া লৈ যাম তেতিয়া মাইনাস হৈ যাব সো এইটোৱে আমি লিখিম k equal 0 minus 2 মানে k equal ফাইনালি তোমাৰ आंसर -2 আহি যাব k ৰ ভ্যালু ওকে বুজি পাইছা এতিয়া আমি নেক্সট কোৱেশ্চনটো সলিউশন কৰো তো স্টুডেন্ট এতিয়া আমাৰ নেক্সট যেটো পার্ট আছে ইয়াৰে 2 নম্বৰ সোৱা p of x আমাৰ দিয়া আছে কি p of x equal 2x² plus kx plus √2 আমাৰ দিয়া আছে সো আমি তো সকলোৱে জানো কি কৈছে যেহেতু p of x - 1 to p of x ৰ এটা উৎপাদক গতিকে কি হ'ব সোৱা আমি প্ৰথমে এই x - 1 যেটো দিয়া আছে এটো ইকুৱেল 0 ধৰিম ইয়াৰ পৰা x ৰ ভ্যালু আমাৰ 1 আহি যাব এতিয়া কি কৰিম এই 1 টো আমি p of x ৰ ঠাইত বহাই দিম p of 1 ইকুৱেল 2 into 1 square plus k into 1 plus √2 আমাৰ আহি গল নে এতিয়া সোৱা কি কৰি ইকুৱেল আমাৰ 0 হ'ব কিন্তু এটা ইকুৱেল 0 আমাৰ এই 0 টো কিয় হল কাৰণ আমাক সোৱা কোৱেশ্চনত কি দি আছে x - 1 p of x ৰ এটা উৎপাদক গতিকে p of 1 ইকুৱেল আমাৰ 0 সো এটো p of 1 ইকুৱেল 0 সো এতিয়া আমি ভ্যালুটো বহাই দিছো এতিয়া সলিউশন কৰা সোৱা কি হ'ব সোৱা 2 into 1 square তোমাৰ আহিব 1 plus k into 1 equal 1 plus √2 equal 0 আহি যাব ওকে সো এতিয়া সলিউশন কৰা কি আমাৰ লাগে সো কে আমি সমান চিহ্নৰ ইপিনে ৰাখিলো ইকুৱেল 0 minus 2 because 2 ইপিনে প্লাস হৈছে ইপিনে গলে -√2 কাৰণ সোৱা এই 0 টো ইপিনে প্লাস হৈ আছে √2 প্লাস হৈছে সমান চিহ্নৰ হফালে লৈ গলে মাইনাস হৈ যাব এইটো হ'ব আৰু আমাৰ ফাইনাল आंसर কি আহি যাব সোৱা k ৰ ভ্যালু আমাৰ আহি যাব -2 আৰু ইয়াৰ পৰা আমি মাইনাস কমন লৈছো -2 ব্ৰেকেট প্লাস √2 কিয় আমি ইয়াৰ পৰা -2 কমন লৈছো সোৱা ইখিনি আমি ধুনিয়াকে ইয়াত লিখি দিছো এনেকে তোমালোকে সিস্টেমেটিক্যালি লিখিবা কি লিখিবা যেহেতু x - 1 টো এটা p of x ৰ উৎপাদক হয় তো উৎপাদক উপপাদ্য অনুসৰি p of 1 equal 0 হ'ব
আৰু এতিয়া পি অফ 1 ইকুৱেল 0 চ' এতিয়া কি কৰিবা পি অফ এক্সৰ ঠাইত জাষ্ট তোমালোকে কি লিখিবা 1 লিখিবা এই যিটো পি অফ এক্স আছে ইয়াত এই কুৱেশ্যনত য'ত য'ত এক্স আছে তাত তাত এই 1টো লিখি দিবা ইকুৱেল 0 চ' 2 ইনটু 1 স্কোয়ার প্লাস কে 1 প্লাস √2 ইকুৱেল 0 ৰাখিলো 2 ইনটু 1 কৰিলে 1 কে প্লাস √2 ইকুৱেল 0 আহিল আমি কে2 ইফালে ৰাখিলো আৰু এইটো কি কৰিলো 2 প্লাস 2 and √2 ইপিনে লৈ গ'লো ইপিনে মাইনাস হ'ল সো মাইনাসক আমি কি লিখিম মাইনাসটো আমি কমন লৈ এনেকে লিখিব পাৰিম ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও ইয়াৰ পিছত আমাৰ আহিল ইয়াৰে 3 নম্বৰ পাৰ্টটো 3 নম্বৰ পাৰ্টটো কি হৈছে চোৱা পি অফ এক্স আমাৰ কি দি আছে পি অফ এক্স ইকুৱেল কে এক্স স্কোয়ার মাইনাস √2x প্লাস 1 এইটো আমাৰ দিয়া আছে সো কি কৰিবা যেহেতু এনেকে লিখিবা যেহেতু x - 1 p of x ৰ এটা উৎপাদক হ'ব গতিকে উৎপাদক উপপাদ্য অনুসৰি p of 1 আমাৰ 0 হ'ব p of 1 আমাৰ 0 হ'ব সো এই ইকুৱেশ্যনটো ইয়াত আকৌ লিখি দিয়া ধুনিয়াকে কি লিখিবা p of x ইকুৱেল k x স্কয়ার মাইনাস √2x প্লাস 1 এই লাইনটোৰ পিছত তোমালোকে এটো লিখি দিবা আৰু p of x ৰ ঠাইত তোমালোকে জাস্ট x ৰ ঠাইত তোমালোকে 1 লিখি দিবা চোৱা আমি জাস্ট x ৰ ঠাইত 1 পুট কৰিছো চোৱা 1 পুট কৰি এইটো আহিল p of x টো ইয়াত লিখিব না লাগে সো তোমালোকে ইয়াতকে এইখিনিৰ ঠাইত তোমালোকে 1 আৰু ইকুৱেল তোমালোকে ইপিনে 0 লিখিব লাগিব ওকে চোৱা হেইটোৱে কৰিছো এই k into 1 x স্কয়ার মানে আমাৰ 1 স্কয়ার মাইনাস √2 into x x ৰ ঠাইত আমি ইয়াত চোৱা 1 লিখিছো প্লাস 1 ইকুৱেল 0 সো চোৱা এতিয়া আমি কৰিছো ধুনিয়াকে কৰিছো কি k into 1 স্কয়ার মানে 1 স্কয়ার মানে 1 তোমাৰ বাকি থাকিব k মাইনাস √2 into 1 তোমাৰ থাকিব মাইনাস √2 প্লাস 1 ইকুৱেল 0 চোৱা ইয়াত কে থাকিল √2 ইপিনে মাইনাস হৈ আছে √2 টো ইপিনে মাইনাস হৈ আছে ইপিনে গলে প্লাস হ'ব সো কি হ'ব ইকুৱেল 0 প্লাস √2 মাইনাস 1 মাইনাস কৰ পৰা আহিল বিকজ চোৱা তোমালোকে ইয়াত 1 টো প্লাস হৈ আছে ইপিনে গলে মাইনাস হ'ব এই কাৰণে আমি মাইনাস লিখিলো ওকে ইয়াৰ পিছত therefore k ৰ ভ্যালু কিমান আহিব তোমাৰ √2 মাইনাস 1 ওকে এইটো আমাৰ ফাইনাল আনসার k ৰ ভ্যালু আমি উলাই পেললো সো আশা কৰো বুজি পাইছা সো ইয়াৰ পিছত আমাৰ নেক্সট পাৰ্ট এটা আছে এইটো চোৱা ইয়াৰ পিছত ইয়াৰে 4 নম্বৰ পাৰ্টটো দিয়া আছে তোমালোকে সেম লিখিবা সমাধান যেহেতু x - 1 p of x ৰ এটা উৎপাদক হয় তো উৎপাদক উপপাদ্য অনুসৰি x p of x equal 1 p of 1 কৰ পৰা আহিল তোমালোকে জানা এইটো যেটো দিয়া আছে x - 1 এইটো আমি শূন্য লিখিব পাৰো আৰু ইয়াৰ পৰা x ৰ ভ্যালু আমাৰ 1 আহি যায় ওকে ইয়াৰ পৰা আমাৰ হেৰিটো আহিব p of 1 বিকজ চোৱা আমি x ৰ ঠাইত এই 1 টো বহাই দিম বুজি পাইছা সো এনেকে আমি x ৰ ঠাইত এই যেটো ইকুৱেশ্যন আছে এই ইকুৱেশ্যনত জাস্ট আমি x ৰ ঠাইত 1 লিখিম আৰু ইকুৱেল আমি শূন্য লিখিম ইয়াৰ তলৰ লাইনত তোমালোকে লিখিবা এনেকে p of x equal kx square minus 3x plus k equal 0 ইয়াৰ পিছত ইখিনি লিখিবা লিখিলা লিখাৰ পিছত তোমালোকে কি কৰিবা p of x ৰ ঠাইত তোমালোকে 1 বহাই দিবা এই যত যত x আছে তাত তাত 1 বহাই দিবা সো ইয়াত চোৱা ইখিনি আমি এতিয়া নিলিখিম ইখিনি লিখিম চোৱা k into x square x মানে 1 ইখিনি লিখছো 1 square minus 3 into x 3 আমাৰ কনস্ট্যান্ট আৰু x ৰ ভ্যালু আমাৰ আছে 1 সো ইয়াত x equal 1 plus k equal তোমাৰ 0 মানে 0 সো এইটো আহিল এতিয়া চোৱা তোমালোকে কি কৰিবা এই লাইনটো চোৱা k into 1 square মানে তোমাৰ আহিব k minus 3 into 1 তোমাৰ আহিব 3 plus k equal তোমাৰ 0 এইটো আহিল ইয়াৰ পিছত কি কৰিবা ইয়াত চোৱা k কেইটা আছে এই এটাকে দুটাকে আছে সেই কাৰণে তোমালোকে k plus k তোমাৰ 2k minus 3 equal 0 আহিল এতিয়া এইটো তোমালোকে সমান চিহ্ন ইপিনে লোৱা তো কি হ'ব 2k equal 0 plus 3 plus কিয় আহিল কিয়নো তোমাৰ চোৱা ইয়াত 3 টো মাইনাস হৈ আছে সমান চিহ্ন ইপিনে গলে প্লাস তোমাক বাৰে বাৰে কৈ আছো সেই কাৰণে তোমালোকে এইটো অলপ মনত ৰাখিবা
এইটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া চোৱা এই আমাৰ অনলি কেৰ ভেলু লাগে টুটো নালাগে আমাৰ অনলি কেৰ ভেলু লাগে চ' টুটো কেৰ লগত কিন্তু পূৰণ হৈ আছে 2 ইনটু কে ইপিনে চোৱা এইটো ইয়াৰ লগত পূৰণ হৈ আছে চ' আমি সমান চিহ্নৰ সফালে লৈ গ'লে এইটো হৰণ হৈ যাব চ' এইটোৱে লিখিম কে ইকুৱেল ইয়াত 0+3 তোমাৰ 3 হৰণ 2 আৰু আমাৰ ফাইনেল এনচাৰ এইটোৱে হৈ যাব চ' আমাৰ 3 নম্বৰ কুৱেশ্যনটো কমপ্লিট হৈ গ'ল ভিডিওটো ভাল লাগিলে তোমালোকে লাইক কৰি দিবা আৰু কিবা প্ৰব্লেম থাকিলে তোমালোকে কমেণ্টত অৱশ্যই সুধিবা দে তোমালোকক সেই প্ৰব্লেমটো সলভ কৰাই দিম ওকে আৰু তোমাৰ এই শ্ৰেণীৰ বাকী কুৱেশ্যনবোৰ তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা